নতুনকৈ নিযুক্তি পোৱা 2000 অধ্যাপক অধ্যাপিকাই যদি সংকল্প লয় যে আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম, তেতিয়া তাত আমাক কোনো আধুনিক যন্ত্ৰপাতিৰ আমাক প্ৰয়োজনীয়তা নাথাকে। এটা কালেক্টিভ যিটো আমাৰ ইচ্ছা যে আমি পৰিৱৰ্তন কৰিম, আমি মহাবিদ্যালয়খন ধুনীয়া কৰিম, এটা চিন্তা যদি আমাৰ মাজত থাকে, পৰিৱেশৰ নিজে নিজে সলনি হ'ব পাৰে। আজি যদি আমি ইয়াত যিসকলে চিকিৎসক হিচাপে নিযুক্তি পাইছোঁ, আমি যদি মনত পণ লওঁ যে সময়ত আমি OPD কৰিম, আধা ঘণ্টা আমি বেছিকৈ কৰিম, কাৰণ আমি টকা পইচা দি চাকৰি পোৱা নাই, আমি নিজে চাকৰি পাইছোঁ, গতিকে আমি ৰাইজৰ কাৰণে আধা ঘণ্টা বেছিকৈ কাম কৰিম। পৰিৱেশৰ সলনি হওঁতে সময় নালাগে। আৰু মই এইকাৰণে এই কথাখিনি ক'ব খুজিছোঁ যে আজি অসম এটা এনে পৰিৱেশত আছে যে অলপ যদি আমি ইয়াৰ পৰা চেষ্টা কৰোঁ, এটা আমি নতুন দিনলৈ লৈ যাব পাৰোঁ। এটা কষ্ট কৰোঁতে 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 আমি আজি এটা পজিশ্যনত আহি গৈছোঁ, যাৰ পৰা আমি এটা ডাঙৰ চালান এটা ল'ব পাৰোঁ। আমি এটা ডাঙৰ, মানুহে ক'ব পাৰে যে কোৱাণ্টাম জাম্প এটা আমি মাৰিব পাৰোঁ, কাৰণ আমি সেই পৰিৱেশত আহি পৰিছোঁ। আন্দোলন নাই, হত্যা হিংসা নাই, শিক্ষাৰ পৰিৱেশ এটা নিৰ্মাণ হৈছে আৰু যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ হৈছে। আজি অসমে এটা নতুন দিনৰ কল্পনা কৰিব পাৰে। আজিৰ পৰা 10 বছৰ আগত এই কথাবোৰ ক'লে মানুহে ভাবে ই অৰণ্য ৰুদন, কিন্তু আজি সময়ে প্ৰমাণ কৰিছে যে নহয়, আমি এনেকুৱা এটা পৰিৱেশত আজি আমি থিয় হৈছোঁ। এসময়ত ব্ৰহ্মপুত্ৰ ব্ৰিজ বাহিৰৰ পৰা অহা ইঞ্জিনিয়াৰে বনাইছিল। আজি গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত আটাইতকৈ পূৰ্ব ভাৰতৰ ডাঙৰ ব্ৰিজখন আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে কৰি আছে। এসময়ত গুৱাহাটীত এখন ফ্লাইঅভাৰ বনাবলৈ 10 বছৰ লাগিছিল। আজি আমাৰ অভিযন্তাসকলে 1 বছৰ 1.5 বছৰত এই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিয়ে। কোনো বাহিৰৰ অভিযন্তা নাই। এসময়ত অসমত 3খন মেডিকেল কলেজৰ পৰা সংখ্যা আগবাঢ়ি যোৱা নাছিল। আজি 13খন মেডিকেল কলেজ আৰু 13খন মেডিকেল কলেজতে পেচেণ্টৰ লানি নিচিগা হ'ল। এখন মেডিকেল কলেজ ভাল নে বেয়া, তাক সাংবাদিক, ৰাজনীতি কৰা ব্যক্তি বা প্ৰবন্ধকাৰে তাক প্ৰমাণ নকৰে, তাক প্ৰমাণ কৰে যে মেডিকেলৰ সন্মুখত পেচেণ্ট কিমান। আজি যদি আমি গুৱাহাটী মেডিকেল কলেজলৈকে যাওঁ, যিকোনো নাৰ্ছিং হোমতকৈ আমাৰ মেডিকেল কলেজ পেচেণ্ট আটাইতকৈ বেছি। পেচেণ্টৰ স্বীকৃতিৰ পৰিৱৰ্তে আন স্বীকৃতিৰ কাৰোৱে প্ৰয়োজনীয় নাথাকে। আজি অসমৰ টোটেল ৰোগীৰ 85% ৰোগীৰ কাম চৰকাৰী খণ্ডত হয়, 15% ৰোগীৰ কামহে নাৰ্ছিং হোমত হয়। অৰ্থাৎ আমাৰ আজি নিজৰ কেপাচিটি বাঢ়িছে, আমি নিজে কাম কৰিব পাৰিছোঁ আৰু অসমৰ যুৱক যুৱতীয়ে এটা নতুন দিনৰ আৰম্ভণি কৰিছে।